ধৰ্মৰ নামত ফটুৱামি নচলিব, এইদৰে সকিয়নি দিলে এটা ষাঁড় গৰুৱে। মহাদেৱৰ নামত ভণ্ডামি কৰা হিন্দুক শিঙেৰে হানি খুচি আহত কৰিলে গৰুটোৱে। এই ঘটনাত আচৰিত হ'ল স্বয়ম্ভু ভক্ত। ধৰ্মৰ নামত ধন প্ৰদৰ্শনৰ বাবে কেইবাজনো লোকে পাতিছিল শিৱ পাৰ্বতীৰ বিবাহ। হাজাৰোধিক লোকৰ উপস্থিতিত শিৱৰূপী পুৰুষে এগৰাকী মহিলাক বৰমাল্য পিন্ধাইছিল। পাৰ্বতীৰ ৰূপ ধাৰণ কৰা কইনাই পালন কৰিছিল ধৰ্মীয় নীতি। কিন্তু তেতিয়া সকলোকে আচৰিত কৰি মণ্ডপত প্ৰৱেশ ঘটিল এটা ষাঁড় গৰুৰ। অবুধ জন্তুটোৱে আচম্বিতে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিলে। এফালৰ পৰা বিবাহ মণ্ডপত বহি থকা লোকসকলক আক্ৰমণ কৰিলে ষাঁড়টোৱে। তাৰ পিছতে শিৱৰূপী দৰাকো শিঙেৰে খুচিলে গৰুটোৱে। দৰা কইনাই পলায়ন কৰিহে প্ৰাণ ৰক্ষা কৰিবলগীয়া হ'ল। আচৰিতভাৱে ঘটনাটোৰ সৈতে ধৰ্মীয় সংযোগ বিচাৰি পাইছে ভক্তই, কিয়নো দেৱাদিদেৱ মহাদেৱৰ বাহনো হ'ল ষাঁড়। নন্দী ভৃংগীক সহচৰ কৰি ভ্ৰমণ কৰা শিৱৰ প্ৰতীকী বিবাহত ষাঁড় গৰুৱে ৰুদ্ৰৰূপ ধাৰণ কৰিলে। ধৰ্মৰ নামত এচাম হিন্দুৰ উদ্ভণ্ডালিৰ বাবে ষাঁড়টোৱে অঘটন ঘটালে বুলি স্থানীয় লোকে মন্তব্য কৰিছে। কৰ্ণাটকত সংঘটিত ঘটনাই উমান দিছে ঐশ্বৰিক শক্তিৰ। নিউজ ডেস্ক, নিউ আছাম নিউজ।